দিল্লীত আমি যোনদিনাখন যাওঁ তাৰ এদিন পিছত আমাৰ ইমান ডাঙৰ ঘনে ঘনে মিটিং হৈ নাথাকে 2 ঘণ্টা আমি বহিম আৰু 2 ঘণ্টা পিছতে লিষ্ট ওলাই যাব সাধাৰণ ঘৰৰ ল'ৰা হ'ব সাধাৰণ ল'ৰাজন ল'ৰা বুলি কোৱা নাই মই সাধাৰণ ঘৰৰ সাধাৰণ প্ৰাৰ্থী হ'ব তাতে আমাৰ হিতেন গোস্বামী ডাঙৰীয়াই প্ৰাৰ্থিত্ব বিচাৰিছে সিদ্ধাৰ্থ অংকুৰ বৰুৱা আছে আমাৰ ডাঙৰ নেতা ৰাণা গোস্বামী আছে আমাৰ শান্তনু পূজাৰী আছে ঈশ্বৰ প্ৰসন্ন আছে এইবিলাকৰ দেউতাক মাকৰ নামটো কোনেও নাজানে নে জানে আপোনালোকে তেওঁলোকৰ দেউতাক মাকৰ গতিকে যাৰ দেউতাক মাকৰ নাম আমি নাজানো কিন্তু তেওঁলোক সন্মানীয় তেনেকুৱা হয়তো আপোনালোকে নাম জনাজনতকৈ তেওঁ বেছি সন্মানীয় তেনেকুৱা ব্যক্তি এজনে প্ৰতিদ্বন্দ্বিতা কৰিব মুখ্যমন্ত্ৰী যেতিয়া ঘূৰিছিল অসমখন তেতিয়া এনেধৰণৰ দেখা পোৱা গৈছিল যে বহু কেইগৰাকী প্ৰাৰ্থীক লগত লৈ অনানুষ্ঠানিক এটা ঘোষণা প্ৰায় হৈছিল য'ত য'ত ছিংগল চিট আছে আমাৰ ইলেকশ্যন কমিটিৰ মিটিং হৈ গ'ল বিভিন্ন জাগাত এজনে প্ৰাৰ্থী আছে এতিয়া মই পীযুষ হাজৰিকাক বাদ দি এতিয়া মই কাৰ নাম কম জাগিৰোডত নামেই নাই জয়ন্ত মল্ল বৰুৱাক বাদ দি মই এতিয়া কাৰ নাম কম অজন্তা নেওগক বাদ দি এতিয়া মই গোলাঘাটত কাৰ নাম কম য'ত য'ত কম্পিটিশ্যন আছে তাত কোৱা নাই য'ত কম্পিটিশ্যন নাই তাত কৈছো তেওঁলোকে কাৰণ পিছত সেইবোৰ চিটত কেম্পেইনৰ সময়ত মই নাহো আৰু এইখিনি জাগিৰোডত পীযুষ হাজৰিকা ফাইনেল মই তাত দ্বিতীয়বাৰ নাযাওঁ আৰু কেম্পেইনৰ সময়ত সেইকাৰণে একেলগে কৈ থৈ আহিছো পলাশবাৰীত কম্পিটিশ্যন আছে কেনেকে ক'ব পাৰিব চাওক আমাৰ ইয়াত তেনেকুৱা নহয় আমাৰ ইয়াত একেবাৰে ধুনীয়া কৰি একেবাৰে চিট শ্বেয়াৰিংটো আমাৰ হৈয়ে গ'ল একোতো বাকী নাই খালি দিল্লীত যোৱা দিনাখন আমি লিষ্টখন এনাউন্স কৰিব লাগে এজিপিক দিয়াখিনিক বাদ দি বিপিএফক দিয়াখিনিক বাদ দি মোৰ লগততো চিট শ্বেয়াৰিঙৰ আলোচনা কমপ্লিট ইয়াত আৰু বেলেগ কথা একোৱেই নাই ৰঙিয়াৰ ক্ষেত্ৰত আজিয়ে ক'ব পৰা নাযায় প্ৰতিদ্বন্দ্বিতা আছে তাতে কিন্তু আমাৰ ৰাজ্যিক সভাপতি আছে ভৱেশ কলিতা তেওঁ আমাৰ সন্মানৰ হয় ইজ এ ৰেছপেক্টেড লিডাৰ কিন্তু তাত কোনোবাই ক'বাত যদি এজন মানুহেও বিচাৰিছে তেওঁতো বিজেপিৰ কাৰ্যকৰ্তা আমিতো তেওঁকো সন্মান দিব লাগিব না ধৰক আজি জালুকবাৰীত যদি একেবাৰে বুথৰ সভাপতি এজনেও বিচাৰিছে মই যদি কওঁ যে নহয় হিমন্ত বিশ্ব শৰ্মাই খেলিব এইটো অহংকাৰ হয় আমাৰ বিজেপিত কোনেও অহংকাৰ নকৰে কিন্তু এই 4-5টা চিটত কোনেও বিচৰাই নাই মইতো সাংবাদিকসকলক কৈছো যে কোনেও বিচাৰা নাই আপোনালোকে এজন বিচাৰি দিয়ক